আপুনি মোক অন ক্যামেৰাত আপুনি এতিয়া মোক প্ৰমাণ দিব লাগিব যদি আপুনি প্ৰমাণ দিব নোৱাৰে মই আজি কিন্তু কম যে আজাৰি যিমান কথা কো প্ৰত্যেক কথা মিছা কথা যদি প্ৰমাণ দিব পাৰো 100% দিয়ক মই মানি লম যদি দিব পাৰো কি মই 100% মই মানি লম আপুনি হাই থাকিলে নহব মোক 100% দিও যদি আপোনাৰ ঘৰত আহিছো আপুনি বহুত ডাঙৰ এটা কথা উত্থাপন কৰিছে যে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত কোনোবা এজনী ছোৱালী ঢোল বজাই নাচিছিল যদি মই প্ৰমাণ দিও মই লাগিব মই এটা কথা মই দিয়াৰ আগত মই এটা কথা কম যে কুৰাণ হাদিস প্ৰত্যেকটো কোনে কি পালন কৰে কোনবা সিয়া সুন্নি মহিলাক নাহে কিন্তু কুৰাণ কিতাপটো প্ৰত্যেকটো বস্তুটো সঁচা ইয়াতো কোনো ভাগ ভাগ কৰিব নোৱাৰে আপুনি মোক প্ৰমাণ দিয়ক যদি মই প্ৰমাণ দিব পাৰো মোৰ এটা আহ্বান আপোনাক অনুৰোধ থাকিব অহা বিহুত আপুনি এটা ভিডিঅ' বনাই অসমৰ মুছলিম লৰা ছোৱালীক আপুনি আহ্বান জনাব বিহু জাতীয় উৎসৱ হযরত মুহাম্মদৰ সন্মুখত ঢোল বজোৱা পোৱা গৈছে তোমালোকে ওলাই আহি পেলাই তোমালোকে এই উৎসৱ পালন কৰা জনাব না মই আপোনাৰ প্ৰত্যেকটো কথাত মই বিলিভ নকৰো আৰু মই দেখাই আছো তেওঁলোকৰ লগত আলোচনা ঠিক আছে মই প্ৰমাণ দি আছো আজি মকলে আপুনি নহয় অসমত বহুত বিজ্ঞ মই প্ৰমাণ দি আছো মই তেওঁলোকৰ লগত কথা প্ৰমাণ লাগে প্ৰমাণ মই আপোনাক দিছো মোৰ বাকি কিতাপ আছে ঘৰত যেহেতু বুখাৰীত আছে এইটো কিতাপখন আপুনি দেখিছে এখন আছে ইবনে মাজা কিতাপৰ নাম আছে সুনান ইবনে মাজা ঠিক আছে এখনৰ ৰাইটাৰ আপোনাৰ 200 আজিৰ পৰা প্ৰায় 1200 বছৰ আগত এই ৰাইটাৰৰ মৃত্যু হৈছে এতিয়া হক মই আপোনাক দেখো হাদিস ইয়াৰ পৰা ইয়াত আপুনি যদি চাই মই অলপ চলপ পঢ়িব পাৰো ধৰিব পাৰো হয় হয় এটো হাদিস নম্বৰ হৈছে 1898 1898 আপুনি যদি পঢ়ে 1898 1899 ইয়াতে আপুনি চাও স্পষ্ট লিখা আছে আনাস ইবনে মালিকিন ঠিক আছে আন্না নবী মারা বিবাজিল মদিনা ফাইজা হুয়া বিজাওয়ারিন ইয়াদরিবনা বিদাফিহিন্না ওয়া ইয়াতাগান্না ওয়া ইয়াখুলনা হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শব্দ আপনি হয় হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে এটা জাগাৰে পাৰ হৈ গৈছিলে তেতিয়া তেখেতৰ ওচৰত তেখেতে দেখিলে ওচৰতে পালে কিছু ছোৱালীক তেওঁলোকে ঢোল জৱাৰিনটো জাৰিয়া জৱাৰিন বুলি কয় ঠিক আছে জাৰিয়া মানে ছোৱালী ঠিক আছে তেওঁলোকে ইয়াদরিবনা বিদাফিহিন্না তেওঁলোকে ঢোল বজাই আছিলে ও ইয়াতাগান্না আৰু তেওঁলোকে গান গাই আছিলে ঢোল বজাই বুজি পাইছে নে নাহনু জাৱাৰ মিন বনি নজ্জাৰ ইয়া হাব্বাজা মুহাম্মাদু মিন জাৰ তেওঁলোকে কৈছে আমি বনি নজ্জাৰ নামৰ পৰিয়ালৰ ছোৱালী হও এ ওয়েলকাম মোস্ট ওয়েলকাম অভিনন্দন আপোনাক অভিনন্দন জ্ঞাপন কৰিছো মুহাম্মদ মিন জাৰ আপুনি আমাৰ ওচৰৰ মানুহ হয় তেনেকে ধুনিয়াকে তেওঁলোকে যেতিয়া গালে তেতিয়া ফাকাল নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেতিয়া হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লাম তেখেতে কলে আল্লাহু ইয়ালামু ইন্নী লা উহিব্বুকুন্না আল্লাহে জানে মই তোমালোকক ভাল পাইছো তোমালোকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো হযরত মুহাম্মদে ঢোল বজাই গান গাই তেওঁ প্ৰশংসা কৰিছিলে আৰু হযরত মুহাম্মদে কৈছিলে ইন্নী লা উহিব্বুকুন্না মই তোমালোকক ভাল পাইছো তোমালোকক পছন্দ কৰিছো তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো কি কব এতিয়া আপুনি সব হযরত মুহাম্মদে গালি পাৰিব লাগিছিলে এই কিয় ঢোল বজাইছা ঢোল বজোৱা হাৰাম হয় এই ছোৱালী মানুহ ঘৰত বহি থকা ঢোল বজাইছা কেলে তোমালোকে কিন্তু হযরত মুহাম্মদে কি কৈছে আল্লাহ ইয়ালামু ইন্নী লা উহিব্বুকুন্না ঈশ্বৰ সাক্ষী হৈ আছে মই তোমালোকক ভাল পাইছো এই কথাখিনি আপোনাৰ মই একপি ফটো মাৰি দিছো নহব পাৰে ইয়াৰ আগৰ যেটো এটো আৰু এটা হাদিস চাই লওক আৰু এটা হাদিস মই আপোনাক দেখাই দিছো এটো হযরতে আয়েশা আমাৰ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেখেতৰ পত্নী আমাৰ আম্মা হয় মা আয়েশাই কৈছে যে দাখালা আলাইহি আবু বকর ওয়া ইন্দি জারিয়াতান মিন জাওয়ারি আনসার কে আবু বকর অর্থাৎ মোৰ আব্বাজান মোৰ ঘৰলৈ আহিলে আয়েশাই কৈ আছে আব্বাজান আহিলে আৰু সেই সময়ত মোৰ ওচৰত আনসাৰ নামৰ পৰিয়ালৰ কিছু ছোৱালী বহি আছিল ও তুগানিয়ান আৰু তেওঁলোকে গান গাই আছিল বহি মোৰ ওচৰত গান গাই আছিল ঢোল চোল বজাই আছিল আৰু ইয়মে বুআস এইটা তেওঁলোকৰ মানে উৎসৱ আছিল সেই দিনটো قالت وليست بمغنيتين পিছত আয়েশাই ক'লে যে তেওঁলোকে আসলতে মানে তেনেকুৱা ধৰণৰ প্ৰফেশনাল নহয় কিন্তু তেওঁলোকে মানে গাই আছিল মানে মোৰ ইয়াত বহি আবু বকৰে তেওঁলোকক ধমকি দিছিল যে কিয় গাই আছা আৰু সেই সময়ত হযরত মুহাম্মদ ফাকালান নবী হযরত মুহাম্মদ ঘৰত উপস্থিত আছিল হযরত মুহাম্মদে আবু বকৰ ক'লে আবু বকৰ কোন হযরত মুহাম্মদৰ নিজৰ শ্বশুৰ হয় কিন্তু আৰু ডাঙৰ সাহাবী লগতে শহুৰ হয় নিজৰ শহুৰেক হয় ক'লে ইয়া আবু বকৰ তেতিয়া তেখেতে ক'লে যে হে আবু বকৰ তুমি কিয় তেওঁলোকক বাধা দিছা গান গাবলৈ বাধা নিদিবা ইন্না লিকুল্লি কওমিন ঈদান ওয়া হাযা ঈদুনা প্ৰতিটো আপোনাৰ জনগোষ্ঠীৰ
প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা এটা উৎসৱ থাকে লিকুল্লি কম প্ৰতিটো জাতি জনগোষ্ঠী কম মানে জাতি জনগোষ্ঠী প্ৰতিটো জাতি জনগোষ্ঠীৰে ঈদ থাকে ঈদ মানে উৎসৱ প্ৰতিটো জাতি জনগোষ্ঠীৰ উৎসৱ থাকে ওহাজা ঈদুনা আৰু আজি আমাৰ উৎসৱৰ দিন হয় গতিকে তেওঁলোকক গাবলৈ দিয়া কিয় তুমি বাধা দিছা মই আছো নহয় ইয়াত আবু বকৰে হযৰত মুহাম্মদক দেখা নাছিলে হযৰত মুহাম্মদ মুখত কাপোৰ দি পেলাই শুই আছিলে আবু বকৰে ভাবিলে হযৰত মুহাম্মদ নাই তেখেতে মানে আবু বকৰে আহি কলে গান গাব নালাগে ইয়াত ঢোল বজাব নালাগে হা তেতিয়া হযৰত মুহাম্মদে আবু বকৰক বাধা দিছে আবু বকৰ তুমি গান গাবলৈ দিয়া ঢোল বজাব দিয়া আবু বকৰক ধমকি নিদি হযৰত মুহাম্মদে ধমকি দিব লাগিছিল এই ছোৱালী কেইজনীক তোমালোকে কেলে ঢোল বজাই আছা মোৰ ঘৰত যিয়ে নহওক গতিকে এই প্ৰমাণ হল না এতিয়া আপুনি মোক মই আপোনাৰ এইটো মই ফটো মাৰি লৈ যাম বহুত আলিম উলামা আছে হয়তো মই অলপ মাদ্ৰাছা পঢ়িছো কিন্তু মই বিজ্ঞ নহয় ইমানখিনি নাজানো গতিকে মই বিজ্ঞসকলৰ পৰা মই কিছুমান কথা সুধিম আৰু লগতে মই এটা কথা মুস্তফা কামাল আজহাৰী ডাঙৰীয়াক মই সুধিব বিচাৰিম এই আছে বিতৰ্কবোৰ কেৱল মুস্তফা কামাল আজহাৰী কৰে আৰু বেলেগ কোনো আলিম উলামাই নকৰে গতিকে তাৰ ৰহস্য ভেদটো কি যদি আমি কমপ্লিটলি বুজি নাপাওঁ অলপ হলেও বুজি পাওঁ এতিয়া মই শেষত এটা কথাই কম আমি বিতৰ্ক কৰিলে হ'ব না আপুনি প্লেটফৰ্মত গৈ পেলাই ডাইৰেক্ট গ্ৰাছৰুট লেভেলত গৈ পেলাই কাম কৰিব লাগিব আপুনি মোবাইলৰ পৰা কেতিয়াও কাম কৰিব লাগিব ওলাই যাব লাগিব ওলাই আপোনালোকে লৈ যাওক মই নিজেতো গৈ পেলাই যাব নোৱাৰো কাৰোবাৰ ওচৰত মাতিব লাগিব ব্যৱস্থা হ'ব লাগিব মই ঘৰে ঘৰে যাম আপোনালোকে লগ দিয়ক মইতো বিচাৰো আৰু দ্বিতীয় কথা আপোনাক মই এইটো কথাটো কম আপুনি যে ক'লে বিতৰ্ক যে অকল আপুনি কৰি আছে ইয়াত কি আছে আমি বুজি আছো আপুনি কি বুজিলে মানে মই কাৰোবাৰ পৰা টকা খাইছো নেকি আপুনি মই সেই কথা নকওঁ তেতিয়া কি বুজিলে আপুনি টকা খোৱা কাৰোবাৰ পৰা প্ৰমাণ লাগিব আৰে আজহাৰী কাৰোবাৰ কাৰণে এলাৰ্জি হৈ গ'ল একদম ৰিয়েল কথা মই খোলা খুলিকে কৈছো আপোনাক কোনে টকা দিব আহিব নাই মই একদম খোলা মই আজি আহি পেলাই সোমালো মই সোমাই পেলাই মই আলোচনা কৰিলো মই এজন ব্যক্তি আপোনাৰ মানুহ এজনক পালো যে ইমান ডাঙৰ এটা মাদ্ৰাছা কৰিছে মই চালো সুধিলো তেওঁৰ লগত মই আলোচনা কৰিছো তেখেতে কৈছে 4 বছৰ ধৰি মাদ্ৰাছাটো বন্ধ মই বন্ধ কৰি ৰাখিছো কিয় বন্ধ কৰিছে সেইটো আনসাৰ মই পিছত দি আছো তাৰ আগত মই এই কথাটো আনসাৰ মই সেইটো কাৰণে কৈছো আজি এইটো আপুনি কৰিব লাগিছিল মই কাৰোবাৰ পৰা টকা পাই নাপায় মই ইয়াতে প্ৰমাণ দিব দিম এইটো কাৰণে আপোনাক হয়তো যদি বিজেপি টকা দি পেলাই মাদ্ৰাছা চলালে বিজেপিৰ মতে চলাই দিয়া মই সেইকাৰণে আপুনি কাৰোবাৰ পৰা পইচা লৈছিল মই এই কথা কেতিয়াও নকওঁ মই মানে অদ্ভুত এটা মন্তব্য কৰি পেলাই মই আপোনাৰ ওপৰত মই অপৰাধ আনিব নিবিচাৰো গতিকে মই বিচাৰিম মুস্তফা কামাল আজহাৰী মোবাইলৰ বাহিৰত গৈ পেলাই কাম কৰিব আপোনালোকে ব্যৱস্থা কৰক মই আহিম গোটেই অসমবাসী ৰাইজক মইতো যোৱা এয়া নহয় যে আপুনি কাৰোবাৰ লগত কম্পিটিশ্যন নহয় কম্পিটিশ্যন একো নাই কিন্তু মই যাবলৈ কাৰণে তেনেকুৱা ব্যৱস্থা থাকিব লাগিব এটা মই পটককে যাব নোৱাৰো গলে মানুহে এটেক কৰিব মোৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব যুৱকসকল ওলাই আহক মোৰ কথাখিনি শুনকতো কমচ কম মাৰপিট কৰাটোতো আমাৰ চৰিত্ৰ নহয় নহয় গতিকে মই য'তে যাব বিচাৰো তাত যাতে মই যাব পাৰো আজি যদি মই কিয় যাব পৰা নাই মই যাব পৰা নাই কাৰণ মোক ধমকি দি আছে দিনে ৰাতিয়ে ফোনত ধমকি দি আছে মাৰিম কাটিম হেম কৰিম ঘৰ জ্বলাই দিম কেইদিন আগত ঘৰ জ্বলাবলৈ আহিছে কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ জানো দিছে মই যেটো কথা কলো যে হযৰত মুহাম্মদৰ সন্মুখত যদি ঢোল বজাইছে তেতিয়া হলে বিহুত কিয় বা যাব নোৱাৰো এই আনসাৰটো কোনেও দিব নোৱাৰে এই আনসাৰ কাৰো ওচৰত নাই বৰঞ্চ তেওঁলোকে মোক মাৰিব কাটিব বিচাৰে সেইকাৰণে মই যাব পৰা নাই মই বাৰে বাৰে এইটো কৈছো আপোনালোকে ৰাস্তা মুকলি কৰক মই আহিম কিন্তু মই আচল কথাটো কব